হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ এটা প্ৰিভিয়াছ ইয়াৰৰ ছেট। আৰু আজিৰটো হৈছে আমাৰ 8 ফেব্ৰুৱাৰী যি পেপাৰ হৈ গৈছিলে তাৰে ছেকেণ্ড পেপাৰৰ ফাৰ্ষ্ট লেংগুৱেজখন লৈছোঁ। আৰু এইটো যদিও ছেকেণ্ড পেপাৰৰ লোৱা হৈছে, ছেকেণ্ড লেংগুৱেজখন লোৱা হৈছে, তথাপিও আপোনালোকে মনত ৰাখিব ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰ যি থাকে, ফাৰ্ষ্ট লেংগুৱেজ বা ছেকেণ্ড লেংগুৱেজ, তাৰে ছেম চিলেবাছ হয় আৰু কুৱেশ্যনবোৰো ছেমে থাকে, পেটাৰ্ণ ছেমে থাকে। সো দুটা পেপাৰৰ কাৰণে এটো কি হ'ব আপোনালোকে চাব পাৰিব। তো দেৰি নকৰি এতিয়া পুনপুনে কোৱেশ্চন আনসাৰৰ মাজলৈ আহো। ইয়াত যে 30টা কোৱেশ্চন দি আছে, গোটেইখিনি কোৱেশ্চনে আজি মই লৈছো, গোটেইখিনি আলোচনা কৰিম। তো 91 নম্বৰ কোৱেশ্চনত দি আছিলে কি চাব, ইয়াত কৈছে যে এটা উক্তি আৰু এটা যুক্তি দি আছে। আমি ক'ব লাগে এই উক্তিটো শুদ্ধ হয় বা যুক্তিটো শুদ্ধ হয় নেকি, আৰু যদিও উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ হয়, এইটো শুদ্ধ ব্যাখ্যা কৰিছে নে নাই আমি ক'ব লাগে। ইয়াত উক্তিটোত কি দি আছে চাব, যে প্ৰাৰম্ভিক বছৰবোৰত ভাষা শিকাৰ পলম হলে নতুন ভাষা আহৰণ কৰা বেছি জটিল কৰি তোলে। ইয়াত কৈছে যে প্ৰাৰম্ভিক যি বছৰবোৰ থাকে, যেনেকুৱা ধৰণৰ জন্মৰ পৰা ষ্টাৰ্ট কৰি আমি ক'ব পাৰোঁ যি 5 বছৰ বা 6 বছৰলৈকে, এইখিনিক আমি প্ৰাৰম্ভিক সময় বুলি ধৰা হয়। আৰু এই সময়খিনিত যদি ভাষাৰ আমি চাব যাওঁ 85% কি হয়, শিশুৰ ভাষা শিকাৰ বিকাশ হৈ যায়, বা 85% পৰ্যন্ত কি হয়, বিকাশ বা ডেভেলপমেণ্ট তেওঁলোকৰ হৈ যায়। সো সেইকাৰণে ইয়াত কৈছে যে প্ৰাৰম্ভিক বছৰবোৰত ভাষা শিকা পলম হলে কি হয়, যে ই নতুন ভাষা আহৰণ কৰাত বেছি জটিল কৰি তোলে। এইটো একেবাৰে শুদ্ধ হয়। প্ৰাৰম্ভিক বছৰবোৰত যদি ভাষা তেওঁলোকে ভালকে আয়ত্ব কৰিব নোৱাৰে বা শিকিব নোৱাৰে, পিছৰ সময়লৈ গৈ তেওঁলোকৰ কি হ'ব, বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব। তাৰপিছত যুক্তিটোত কি কৈছে চাব, যুক্তিটোত কৈছে যে শিশুৰ ভাষা আহৰণৰ ক্ষেত্ৰত প্ৰাৰম্ভিক বছৰকেইটা সংবেদনশীল সময়। আৰু কৈছে যে এই প্ৰাৰম্ভিক যি বছৰ আছে, জন্মৰ পৰা 5 বছৰ বা 6 বছৰ সময়লৈকে, এই সময়খিনিৰ কথা কোৱা হৈছে ইয়াতে। এইখিনি একেবাৰে সংবেদনশীল সময়, আৰু সেইকাৰণে এই ভাষা আহৰণৰ কাৰণে কি আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হয়। সো যুক্তিটোও শুদ্ধ হয়। আৰু চাব, উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ হৈছে, কিন্তু এতিয়া সেই যুক্তিটোৱে প্ৰতিপন্ন কৰিছে নে নাই, সেইটো আমি চাব লাগিব। চাব, ইয়াত কি কৈছে যে প্ৰাৰম্ভিক বছৰৰ কথা কৈছে, আকৌ ইয়াত কৈছে সেইটোৱে কৈছে যে প্ৰাৰম্ভিক বছৰটো কি হয় বা বছৰকেইটা হয় একেবাৰে সংবেদনশীল সময় শিশুৰ কাৰণে। সো উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, আৰু যুক্তিটো কি হয়, উক্তিটো শুদ্ধ ব্যাখ্যাও হয়। সো আমি যদি চাব যাওঁ অপশ্যন নম্বৰ যি 4 দি আছে, ইয়াৰ আৰ উভয় শুদ্ধ, আৰু আৰ হৈছে ইয়াৰ সঠিক ব্যাখ্যা। অপশ্যন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্চনটোলৈ, কুৱেশ্চন নম্বৰ 92। কুৱেশ্চন নম্বৰ 92ত কি কৈছে চাব, যে বহুভাষিকতাৰ প্ৰসংগ বুনিয়াদী স্তৰৰ কাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2022ৰ এটা মূল আদৰ্শ হৈছে। ইয়াত কি কৈছে যে NCF 2022 যি গঠন কৰা হৈছে, আৰু সেই NCF 2022ৰ এটা মূল আদৰ্শ কি হয়, বুনিয়াদী স্তৰৰ কাৰণে কৈছে ইয়াতে। অপশ্যন নম্বৰ 1ত কি কৈছে চাব, যে প্ৰাৰম্ভিক বছৰকেইটা শিশুৱে কেইবাটাও মৌলিক ভাষা গ্ৰহণ কৰিবলৈ সক্ষম নহয়। ইয়াত কৈছে প্ৰাৰম্ভিক বছৰকেইটাত শিশুৱে কেইবাটাও ভাষা আহৰণ কৰা বা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সক্ষম নহয় বুলি কৈছে। আমি জানো যে প্ৰাৰম্ভিক যি বছৰকেইটা থাকে, তেওঁলোকে বহুকেইটা ভাষা আয়ত্ব কৰিব পাৰে বা শিকিব পাৰে। সো এইটো নহয় বুলি কৈছে, শুদ্ধ নহ'ব এইটো। তাৰপিছত 2 নম্বৰত কৈছে বহুভাষিকতাৰ বোধশক্তিগত আৰু সামাজিক সাংস্কৃতিক লাভালাভ থাকে। আমি যদি চাব যাওঁ, এইটো শুদ্ধ হয়। বহুভাষিকতাৰ কথা কৈছে, বহুভাষিকতাৰ ক্ষেত্ৰত বোধশক্তিগত আৰু সামাজিক সাংস্কৃতিক বহুতখিনি লাভালাভ থাকে। বহুভাষিকতাই সমাজত আমি কি কৰো, যেতিয়া আমি এটা এজন শিশুৱে কেইবাটাও ভাষা শিকিব বা কেইবাটাও ভাষা তেওঁ আয়ত্ব কৰিব, তেওঁ কি কৰিব, সামাজিক বা সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ লাভৰ সন্মুখীন হ'ব। যেনেকুৱা ধৰণৰ তেওঁ বিভিন্ন ভাষা ভাষী মানুহৰ লগত কথা পাতিব পাৰিব, বা বিভিন্ন সংস্কৃতিৰ বিষয়ে তেওঁ জানিব পাৰিব, বা বিভিন্ন কিতাপ পত্ৰ তেওঁ পঢ়িব পাৰিব। সো আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 2 টো এই ক্ষেত্ৰত শুদ্ধ হয়। তাৰপিছত চাওঁ বাকী অপশ্যনবোৰত কি কৈছে। 3 নম্বৰ অপশ্যনত কৈছে শিশুক সিহঁতৰ গৃহ ভাষাটো পাহৰাব লাগে আৰু বিদ্যালয়ৰ ভাষাটো শিকাত গুৰুত্ব দিব লাগে। সো মাতৃভাষাৰ ইয়াত কৈছে মাতৃভাষাটো পাহৰাই পেলাব লাগে স্কুলত যোৱাৰ পিছত, কিন্তু তেনেকুৱা নহয়। বুনিয়াদী স্তৰত তেওঁলোকৰ মাতৃভাষাতে শিক্ষা দিব লাগে, বা NCF বা NEP 2020 কি কৰিছে, সেইটোৱে প্ৰতিপন্ন কৰিছে যে নহয়, মাতৃভাষাতে কি কৰিব লাগে, বুনিয়াদী স্তৰত শিক্ষা দিব লাগে, বা ক্লাছ 8 লৈকে মাতৃভাষাতে শিক্ষা দিয়াটো বাধ্যতামূলক কৰিছে। সো আমি যদি চাব যাওঁ 2 নম্বৰটোৱে শুদ্ধ হয়। তাৰপিছত 93 নম্বৰত কি কৈছে চাব, 93 নম্বৰত কৈছে কিছুমান ভাষিক সংগোষ্ঠীৰ মাজত দুটা ভিন ভিন ভাষা বা ভাষাৰ বিবিধতা সহাৱস্থান দেখা যায়। ইয়াত কি কৈছে, দুটা বিভিন্ন ভাষা গোষ্ঠীৰ মাজত কেতিয়াবা কি হয়, বা একেটা ভাষা কোৱাও মানুহ হ'ব পাৰে। তো দুটা ভাষা গোষ্ঠী থাকিলে, বা এটা ভাষা গোষ্ঠীৰ দুটা ভিন ভিন ভাষা কোৱা জাতিৰ মাজত কি হ'ব পাৰে, ভাষিক বিবিধতা থাকিব পাৰে, সেইটো কৈছে। আৰু কৈছে এনে দুটা ভাষাৰ প্ৰতিটোৰে কাৰ্যকাৰিতা স্পষ্ট সামাজিক এলেকা থাকে, আৰু তেনেকুৱা কি থাকে, এটা নিৰ্দিষ্ট সামাজিক এলেকা থাকে, যে এইটো এলেকাত এটা ভাষা ক'ব, বা আন এটা এলেকাত তেওঁ সেই ভাষাটোৰে কি হ'ব পাৰে, ৰূপ
হলাব পাৰে বা কথাবোৰ অলপ তাৰতম্য হ'ব পাৰে সেইটো কৈছে আকৌ কৈছে এনে ভাষিক পৰিস্থিতিক আমি কি বুলি জানো যেটো মই মানে ক'লো অলৰেডি যে এটা ভাষা কোৱা জনগোষ্ঠীৰ মাজত ভিন ভিন মানে কথন শৈলী থাকিব পাৰে বা মানে এটা ভাষা কোৱা দুটা গোষ্ঠীৰ মাজত কি হ'ব পাৰে অলপ ভাষাগত ডিফাৰেন্স এটা থাকিব পাৰে বা কওঁতে অলপ ডিফাৰেন্স থাকিব পাৰে এই যে তেওঁলোকৰ মাজত কি হ'ল মানে ভাষাৰ যে ডিফাৰেন্সিয়েট এটা থাকি গ'ল এটোক আমি কি বুলি ক'ব পাৰো অপচন নম্বৰ 1 কৈছে ৰেজিষ্টাৰ 2 কৈছে ডিসক্লোসিয়া 3 কৈছে উপভাষা আৰু 4 কৈছে ভাষা মিশ্ৰণ আমি নিশ্চয় জানো যে ভাষা মিশ্ৰণ মানে কি হয় যেতিয়া আমি এটা ভাষা কৈ থাকোতে তাৰ মাজত আন ভাষাৰ শব্দ আমি প্ৰয়োগ কৰিম তাকে আমি ভাষা মিশ্ৰণ বুলি ক'ব পাৰো আৰু উপভাষা হৈছে কি এটা ভাষাৰ মানে কি থাকিব পাৰে বিভিন্ন ধৰণৰ আঞ্চলিক ৰূপ থাকিব পাৰে ইয়াকে আমি উপভাষা বুলি কওঁ কিন্তু ইয়াত যদিও মানে উপভাষাৰ নিচিনা হৈছে কিন্তু এটোক আমি উপভাষা বুলি নকয় ই যেটো 2 নম্বৰ অপচনত দি আছে ডিসক্লোসিয়া বুলি ক'ব পাৰিম আৰু ডিসক্লোসিয়া মানে হেতু হয় যে এটা জনগোষ্ঠী হ'ব পাৰে ভাষা কোৱা জনগোষ্ঠী হ'ব তেওঁলোকৰ মাজত কি হ'ব বিভিন্ন ধৰণৰ মানে যেতিয়া সৰু গোট গঠন হ'ব সেই সৰু গোটৰ মাজত মানে ভাষাৰ তাৰতম্য অলপ দেখা যাব আৰু হেতুকে আমি ডিসক্লোসিয়া বুলি ক'ব পাৰো যেনেকুৱা ধৰণৰ আমি মানে ক'ব পাৰো যে এই এটা ভাষা মানে কোৱা লোকৰে যেতিয়া তেওঁলোকে কি হয় অফিচ আদালতত যায় তেওঁলোকৰ ভাষাৰ সুৰটো অলপ সলনি হৈ যায় বা ভাষা কোৱাৰ ষ্টাইলটো চেঞ্জ কৰি দিয়ে তেওঁলোকে আৰু মানে এটা ভাষা কোৱা জনগোষ্ঠী হয় সেই এটা ভাষাতে যেতিয়া তেওঁলোকৰ ঘৰত কথা পাতিব তেতিয়া তেওঁলোকৰ সুৰটো কি হ'ব হলাই পেলাব বেলেগ হ'ব সো ইয়াক কি বুলি ক'ব পাৰো আমি ডিসগ্লসিয়া বুলি ক'ব পাৰো অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সটলৈকে কোৱেশ্চন নম্বৰ 94 কোৱেশ্চন নম্বৰ 94 ত কি কৈ আছে যে শিশুসকলক জোৰ পাতি দি একোটাকৈ পাঠ দুভাগত ভগাই সিহঁতক দিয়া হৈছে কি কৈছে শিশুসকলক জোৰ পাতি মানে দুজনকৈ শিশুক এটা পাঠ দুভাগত ভগাই দিয়া হৈছে আৰু পাঠটোৰ আধা এজনে পঢ়ি যায় আনজনে লিখি যায় আৰু এনেকুৱা কি কৰিছে এজনে পাঠটো পঢ়ি গৈছে আৰু আনজনে লিখি গৈছে দুয়ো মিলি পাঠটো সম্পূৰ্ণ কৰিলে আৰু দুয়ো মিলি এই কাৰ্যটো কি কৰিলে বা পাঠটো কি কৰিলে সম্পূৰ্ণ কৰিলে এনেকুৱাকে এই ধাৰণাটো বা এই কাৰ্যটোক আমি কি বুলি ক'ব পাৰো এই এনেকুৱা ধৰণৰ যে তেওঁলোকক লিখিবলৈ দিয়া হলে এজনে কৈ দিলে আন এজনে লিখিলে আৰু তাৰ পিছত যেতিয়া তেওঁৰ সম্পূৰ্ণ হৈছে আৰু আন এজনে থাকি গ'ল তেওঁ কৈছে আৰু বাকিজনে লিখি গ'ল আৰু এনেকুৱাকৈ যে তেওঁলোকে পাঠটো সম্পূৰ্ণ কৰিলে এনেকুৱা ধৰণৰ মানে লিখনিক আমি কি বুলি ক'ব পাৰো আপোনালোকে নিশ্চয় জানে ডিক্টেশনৰ কথা ডিক্টেশন মানে শ্ৰুতলিপি বুলি আমি ক'ব পাৰো আৰু এটো এটা শ্ৰুতলিপিৰ এটা ভাগ হয় বা ডিক্টেশনৰ এটা ভাগ হয় যেটোক আমি কি বুলি ক'ব পাৰো মানে আংশিক শ্ৰুতলিপি বুলি ক'ব পাৰো অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আংশিক শ্ৰুতলিপি মানে কি এজনে কৈ দিছে আন এজনে মানে লিখি গৈছে সো ইয়াকে আমি আংশিক শ্ৰুতলিপি বুলি ক'ব পাৰো এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 95 কোৱেশ্চন নম্বৰ 95 ত কি কৈছে চাব যে ভাষাৰ শ্ৰেণী কোঠা এটাত সাহিত্যৰ পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়ে কোনটো মানে শুদ্ধ নহয় মানে সাহিত্যৰ শ্ৰেণী কোঠা এটাৰ কথা কোৱা হৈছে ইয়াতে আৰু সাহিত্যিক শ্ৰেণী কোঠা এটাত পঢ়াৰ সময়ত পাঠ এটা পঢ়াৰ সময়ত কোনটো শুদ্ধ নহয় হেতু আমি বিচাৰি উলিয়াব লাগে অপচন নম্বৰ 1 ত কৈছে সাহিত্যৰ পাঠবোৰ ভাষা শিক্ষণৰ সাংস্কৃতিক ইনপুট মানে এটো শুদ্ধ হয় মানে সাহিত্যৰ কথা ক'বলৈ গৈ কৈছে যে সাহিত্যৰ পাঠবোৰ ভাষা শিক্ষণৰ বা সংস্কৃতিৰ ইনপুট হয় এটো এটা মানে কি হয় আমি যেতিয়া সাহিত্য এটা পঢ়ো সেই সাহিত্যৰ পাঠবোৰ বা সাহিত্যৰ ভাষাবোৰ কি হয় শিক্ষণৰ সংস্কৃতিৰ বিভিন্ন ধৰণৰ ইনপুট হয় এইবোৰ আমাক বিভিন্ন ধৰণৰ সহায় কৰে বা বিভিন্ন ধৰণৰ সমল আমাক যোগায় সো অপচন নম্বৰ 1 টো শুদ্ধ হ'ব দুইত কি কৈছে চাব যে সাহিত্যৰ পাঠে সমালোচনাত্মক চিন্তা আৰু সঁহাৰি বিকাশ কৰে মানে সাহিত্যৰ পাঠে আমাক কি কৰিব বিভিন্ন ধৰণৰ সমালোচনামূলক চিন্তা কৰিবলৈ আমাক মানে সঁহাৰি জনাব আৰু তেওঁলোক কি কৰিব সেই পাঠটোৱে কি কৰিব আমাক বিভিন্ন ধৰণৰ সহায় কৰিব বা সঁহাৰি আমাক বিকাশ মানে সাধন কৰিব সো আমি যদি চাব যে অপচন নম্বৰ 2 টো শুদ্ধ হয় তিনিত কৈছে হলাক লৈ বা মূল বুজি আনন্দ লাভৰ কাৰণে সাহিত্য পাঠ পঢ়া হয় এটো শুদ্ধ হয় আমি কি কৰো মানে হলাক লৈ বা মূল বুজিবৰ কাৰণে পাঠত কি ক'ব বিচাৰিছে সেই মূলটো বুজিবৰ কাৰণে আমি কি কৰো আনন্দ লাভৰ কাৰণে হ'ব পাৰে বা জ্ঞান লাভৰ কাৰণে হ'ব পাৰে আমি কি কৰো সাহিত্যৰ পাঠ এটা পঢ়া হয় সো অপচন নম্বৰ 3 টো শুদ্ধ হ'ব আমাক কৈছিলে কোনটো নহয় সো ইয়াত 4 নম্বৰত কৈছে যে ব্যাকৰণৰ শিকাবৰ কাৰণে সাহিত্যৰ পাঠ ব্যৱহাৰ কৰা উচিত মানে ব্যাকৰণ শিকাবৰ কাৰণে সাহিত্যৰ পাঠ ব্যৱহাৰ কৰিব লাগে এটো শুদ্ধ নহয় অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 96 কোৱেশ্চন নম্বৰ 96 ত কি কৈছে যে ষষ্ঠ মানৰ ছাত্ৰ নবীনে পাঠ এটা পঢ়িবলৈ অসুবিধা পাইছে মানে ষষ্ঠ মানৰ ছাত্ৰ নবীনে কি কৰিছে পাঠ এটা যেতিয়া পঢ়ি যোৱাত তেওঁ অসুবিধাৰ সন্মুখীন হৈছে আৰু শিক্ষকে তাক এটা উজু পাঠ পঢ়িবলৈ দিছে আৰু তাৰ লগত ভগাই পঢ়াৰ ব্যৱস্থা কৰিছে আৰু কি কৰিছে তেওঁ যেতিয়া এনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তেতিয়া শিক্ষকজনে কি কৰিছে এটা উজু পাঠ এটা সহজ পাঠ এটা তেওঁক পঢ়িবলৈ দিছে আৰু পঢ়িবলৈ দিছে এনেকুৱা ধৰণৰ যে আন এজনৰ লগত ভগাই পঢ়িবলৈ দিছে যে এজনে পঢ়িলে তুমি শুনিবা বা তুমি যেতিয়া পঢ়িবা তেওঁ শুনিব তেনেকুৱা ধৰণৰ কি কৰিছে ভগাই সেই পাঠটো
পঢ়িব দিয়া হৈছে আৰু কৈছে শিক্ষকগৰাকীয়ে নবীনক কৰা এই সহায়ক আমি কি বুলি ক'ব পাৰোঁ শিক্ষকজনে যে নবীনক এনেকুৱা ধৰণৰ সহায় কৰিলে এই সহায়টোক আমি কি বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ 1 কৈছে স্কেপ ফল্ডিং বা ঢোকা দিয়া এইটোৱে হয় ইয়াৰ শুদ্ধ উত্তৰ মানে বাইগটস্কিয়ে কি কৰিছিলে মানে এই স্কেপ ফল্ডিঙৰ ধাৰণাটো দিছিলে আৰু ইয়াত এজনে মানে শিক্ষকে যেতিয়া কি কৰিব এই ভাষাটো তেওঁ জানে অলৰেডি বা তেওঁ কোৱাত অলপ অসুবিধাৰ সৃষ্টি হৈছে আৰু তেওঁ যেতিয়া শিক্ষকজনে যেতিয়া অলপ সহায় কৰি দিছে কিবা অলপ মানে শিকাই দিছে আৰু সেইটো শিকাই দিয়াৰ লগে লগে তেওঁ কি কৰিছে এইটো পঢ়িবলৈ সক্ষম হৈ উঠিছে সো ইয়াকে আমি কি বুলি ক'ব পাৰোঁ স্কেপ ফল্ডিং বুলি ক'ব পাৰোঁ বা ঢোকা দিয়া বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 96 97 কি কৈ চাব যে ভাষা শিকনৰ কোনটো অভিগমনে ভাষা এটা অভ্যাস হেবিট বুলি বিশ্বাস কৰে ইয়াত কৈছে যে ভাষাৰ কোনটো অভিগমন বা এপ্ৰ'চে কি কৰিছে ভাষা এটা অভ্যাস বা হেবিট বুলি বিশ্বাস কৰে আমি ক'ব লাগে অপশ্যন নম্বৰ 1 কৈছে যোগাযোগমূলক ভাষা শিকন আমি কি কৰোঁ ভাষা এজনে আন এজনৰ লগত যোগাযোগ কৰি ভাষা এটা শিকো সো ইয়াত যোগাযোগৰ কথা কোৱা হোৱা নাই তাৰপিছত 2 নম্বৰত কৈছে যে স্বাভাৱিক অভিগমন কি হয় যেতিয়া আমি নেচাৰেলি ভাষা এটা শিকো ইয়াক আমি স্বাভাৱিক অভিগমন বুলি ক'ব পাৰোঁ তাৰপিছত 3 নম্বৰত কৈছে সহযোগিতামূলক ভাষা শিকন যেতিয়া আমি এজনে আন এজনক সহায় কৰিম সহযোগিতা কৰি ভাষা এটা শিকিম তেনেকুৱা ধৰণৰ মানে শ্ৰেণী কোঠাত কি কৰা হৈছে বহুকেইটা ষ্টুডেণ্ট আছে আৰু তেওঁলোকৰ মাজত কি কৰিছে এজনে আন এজনক সহযোগিতা কৰি ভাষাটো তেওঁলোকে শিকিছে ইয়াক আমি সহযোগিতামূলক শিকন বুলি ক'ব পাৰোঁ আৰু 4 নম্বৰত কৈছে শ্ৰব্য ভাষিকতা অপশ্যন নম্বৰ 4 এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্ৰব্য ভাষিকতা কি হয় যে যেতিয়া এটা ভাষা শিকা হ'ব এনেকুৱা ধৰণৰ যে ড্ৰিল আৰু প্ৰেক্টিছৰ জৰিয়তে সেই ভাষাটো শিকা হ'ব বা এটা অভ্যাস গঠন কৰা হ'ব অভ্যাস গঠন কৰি সেই ভাষাটো শিকা হ'ব আৰু এজ ইট ইজ যেতিয়া সেই ভাষাটো মানে কোৱাৰ প্ৰয়োজন হৈছে এজ ইট ইজ কি কৰিব সেই ভাষাটো প্ৰয়োগ কৰিব সো অপশ্যন নম্বৰ 4 যেটো আছে শ্ৰব্য ভাষিকতা এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সটলৈকে কোৱেশ্চন নম্বৰ 98 কোৱেশ্চন নম্বৰ 98 ত কি কৈছে চাব যে শিশু এটাক আগতে নপঢ়া ৰচনা খণ্ড এটা পঢ়িবলৈ দি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কোৱা হৈছে শিশুটিৰ এই পঠন হ'ব ইয়াত কি কৈছে শিশু এটাক আগতে কেতিয়াও পঢ়া নাই তেওঁ পাঠটো সেই পাঠটো এটা পঢ়িবলৈ দিয়া হৈছে আৰু পঢ়িবলৈ দি কি কৰিছে তাৰ তলত কিছুমান প্ৰশ্ন উত্তৰ দিয়া হৈছে যেনেকুৱা ধৰণৰ আপোনালোকৰ কি হয় যে চিটেটত কিছুমান আনচিন পেজেছ আছে আহে আৰু সেই পেজেছৰ পৰা কি কৰিব লাগে আমি পাঠটো পঢ়ি বা সেই পেজেছটো পঢ়ি তাৰ কি কৰিব লাগে উত্তৰবোৰ কৰিব লাগে ঠিক তেনেকুৱা ধৰণৰ ইয়াতে কি কৰিছে মানে এটা ৰচনা খণ্ড পঢ়িবলৈ দিছে শিশু এটাক পঢ়িবলৈ দি তাৰ প্ৰশ্ন উত্তৰবোৰ মানে সমাধান কৰিবলৈ দিছে শিশুটিক এই পঠন হ'ব মানে শিশুটিক যে এনেকুৱা ধৰণৰ পঠন কৰিবলৈ দিলে তেওঁ কেনেকুৱা ধৰণৰ পঠন কৰিব ইয়াত অপশ্যন নম্বৰ 1 আছে একান্ত পঠন বা ইন্টেনসিভ ৰিডিং কি হয় যেতিয়া আমি একেবাৰে গভীৰভাৱে কোনো এটা পাঠ পঢ়ি যাম তন্নকৈ পঢ়ি যাম তেতিয়া আমি তাক ইন্টেনসিভ পঠন বুলি কওঁ সো ইয়াত তন্নকৈ আমি নপঢ়ো যেতিয়া আমি এটা পেজেছ সলভ কৰিম আমি ওপৰে কি যাম চাই যাম কোৱেশ্চনটো চাম আৰু এই পেজেছটোৰ পৰা সেই কিৱৰ্ড মই বিচাৰিম যে ইয়াত কেনেকুৱা ধৰণৰ মানে যিটো দিছে আমি সেই জাস্ট কি কৰিম হেতুৱে বিচাৰি ফুৰিম সো ইয়াত আমি ইন্টেনসিভ ৰিডিং বুলি ক'ব নোৱাৰো তাৰপিছত কৈছে বিস্তৃত পঠন বা এক্সটেনসিভ ৰিডিং এক্সপেন্সিভ ৰিডিং হলে কি হ'ব যে আমি একেবাৰে গোটেই পাঠটো পঢ়ি যাম আনন্দৰ কাৰণে হ'ব পাৰে বা জ্ঞান লাভৰ কাৰণে হ'ব পাৰে তেনেকুৱাকে পঢ়িম বা হাৰ মৰ্মখিনি পঢ়িবৰ কাৰণে আমি কি জানিবৰ কাৰণে তেনেকুৱা ধৰণৰ পঢ়িম সো ইয়াত হেতু হোৱা নাই তাৰপিছত কৈছে হাৰ গ্ৰহণ বা স্কিমিং মানেও সেই তেনেকুৱা ধৰণৰ কথাই হয় যে আমি সামগ্ৰিকভাৱে কি ক'ব বিচাৰিছে এইটো বুজাৰ কাৰণে পঢ়িম সো আমি যদি চাবলৈ অপশ্যন নম্বৰ যেটো 4 দিয়া আছে ওপৰে চকু ফুৰোৱা বা স্ক্যানিং ইয়াত স্ক্যানিংটো শুদ্ধ উত্তৰ হ'ব আৰু আপোনালোকে এইটোৱে কৰিব যেতিয়া আপোনালোকৰ পেজেছ সলভ কৰিব দিব একেবাৰে পেজেছটো মানে পঢ়ি বুজি গৈ নাথাকিব তেতিয়া আপোনালোকে কেতিয়াও মানে সময় নাপাব চিটেটত গৈ সো আপোনালোকে কি কৰিব লাগিব প্ৰথমে কোৱেশ্চনখিনি চাব লাগিব কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আৰু সেই কোৱেশ্চনৰ পৰা কিৱৰ্ড কিছুমান সেই পেৰাগ্ৰাফটোৰ মাজৰ পৰা বিচাৰি উলিয়াব লাগে একেবাৰে শৰ্ট টাইমৰ ভিতৰত সো ইয়াকে আমি ওপৰে পঢ়া বা স্ক্যানিং বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 99 ত কি কৈছে চাব যে শিক্ষকে ছাত্ৰ-ছাত্ৰীক 5খন ছবি দেখুৱাই সেই ছবিকেইখনৰ আধাৰত সাধু এটা লিখিবলৈ দিছে ইয়াত কি কৰিছে শিক্ষকে ছাত্ৰ-ছাত্ৰীক 5খন ছবি দেখুৱাইছে আৰু সেই ছবিৰ আধাৰত কি কৰিছে সাধু এটা লিখিবলৈ দিছে আৰু শিক্ষকগৰাকী এই কাৰ্যটো হৈছে মানে শিক্ষকগৰাকীয়ে যে তেনেকুৱা ধৰণৰ ছবি 5টা মান দি কি কৰে তেওঁলোকক এটা কাহিনী লিখিবলৈ দিলে এই কাৰ্যটোক আমি কি বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ 1 ত কৈছে জিগছু শ্ৰুতলিপি মানে জিগছু শ্ৰুতলিপি কি হয় মানে যেতিয়া আমি কি কৰিম মানে কোনো এটা মানে পেৰাগ্ৰাফ এটা পঢ়াইছো বা পাঠ এটা পঢ়াইছো সেই পাঠটোৰ পৰা কি কৰিম আমি মানে কিছুমান বস্তু তেওঁলোকক খালি ঠাই হিচাপত দিলো মানে হেতু আমি সলভ কৰিব দিলো বা পাজল হ'ব পাৰে যে পাজল এটা দিলো মানে পাজলটো তেওঁলোকক কি কৰিব দিছো সলভ কৰিব দিছো বা ছবি এটা দিছো ছবিৰ মাজৰ পৰা কি কৰিছে কিছুমান মানে কি আমি আতৰাই দিছো আৰু সেই ছবিটো সেই ষ্টিকখিনি লৈ কি কৰিব লাগিব ছবিখিনি সম্পূৰ্ণ কৰিব লাগিব তেনেকুৱা ধৰণৰ যিখিনি
মানে শ্ৰুতলিপি থাকে বা তাক আমি কি বুলি ক'ব জিগচ শ্ৰুতলিপি তাৰপিছত কৈছে ভাগ বতোৱাৰা কৰি পঢ়া মানে ভাগ বতোৱাৰা কৰি পঢ়া এটোৱে হয় যে এজনে পঢ়িব আনজনে শুনিব বা আনজনে পঢ়িব বাকি এজনে শুনিব ইয়াক আমি ভাগ বতোৱাৰা পঠন বুলিও ক'ব পাৰো তাৰপিছত কৈছে সৃষ্টিশীল লিখন ইয়াত তুমি চাব যাও অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সৃষ্টিশীল লিখন মানে কি হয় যে ইয়াত কি কৰিছে ছবি দিছে ইয়াত কোনো পাঠ দিয়া নাই ইয়াত ছবি দিছে আৰু সেই ছবিৰ পৰা মানে যেতিয়া এটা লিখন লিখিব দিছে বা এটা কাহিনী এটা লিখিব দিছে তেওঁলোকক নিজে সৃষ্টি কৰিব ন ছবিখিনি চাই তেওঁলোকে নিজৰ মনতে বিভিন্ন ধৰণৰ কল্পনা কৰিব বা সৃষ্টি কৰিব আৰু সেই সৃষ্টিশীল লিখনিয়ে হ'ব ইয়াত শুদ্ধ উত্তৰ এতিয়া আহো কোৱেশ্চন নম্বৰ 100 লৈকে কোৱেশ্চন নম্বৰ 100 কি কৈছে চাব যে ভাষাৰ পাৰদৰ্শিতা প্ৰদৰ্শন ভিত্তিক মূল্যায়নৰ এটা বৈশিষ্ট্য হৈছে ইয়াত কৈছে ভাষাৰ যি পাৰদৰ্শিতা থাকে এই পাৰদৰ্শিতাৰ প্ৰদৰ্শন ভিত্তিক মূল্যায়নৰ এটা বৈশিষ্ট্য কি আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে কথা বাৰ্তা নথকা প্ৰদৰ্শন ইয়াত কৈছে আমি কথা বতৰা নকওঁ তেনেকুৱা ধৰণৰ এটা প্ৰদৰ্শনৰ কথা কোৱা আছে পাৰদৰ্শিতা প্ৰদৰ্শন ভিত্তিক ইয়াত কৈছে ন আমি প্ৰদৰ্শন কৰিব লাগিব আন মানুহৰ ওচৰত গৈ কি কৰিব লাগিব আমি আমাৰ যিখিনি ধাৰণা আছে আমি প্ৰদৰ্শন কৰিব লাগিব বা প্ৰেজেন্ট কৰিব লাগিব সো ইয়াত কথা বতৰাই যদি মানে নকওঁ প্ৰদৰ্শন নহব আৰু 2 নম্বৰত কৈছে সন্দৰ্ভিত পৰীক্ষণ সামগ্ৰী ইয়াত সামগ্ৰীৰ কথাও কোৱা হোৱা নাই তাৰপিছত কৈছে সন্দৰ্ভিত যোগাযোগমূলক কাৰ্য ইয়াত আমি চাব যাওঁ এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে সেই সন্দৰ্ভত আমি কি কৰিব লাগিব তেওঁলোকৰ লগত কথা পাতিব লাগিব তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম আমাৰ পাৰদৰ্শিতা কিমান আছে সেইখিনি আমি দেখুৱাব পাৰিম সো অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 101 ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 101 ত কৈছে যে ইয়াতেও মানে দুটা উক্তি দিয়া আছে এটো কোনটো শুদ্ধ হয় কোনটো অশুদ্ধ হয় আমি ক'ব লাগে ইয়াত কি কৈছে চাব যে পঠন হৈছে মাত্ৰ বৰ্ণ আৰু উচ্চাৰণৰ সম্পৰ্ক বুলি শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰা ইয়াত কৈছে যে পঠন মানে হৈছে এনেকুৱা ধৰণৰ আমি ক'ব পাৰো যে মাত্ৰ বৰ্ণ আৰু উচ্চাৰণ সম্পৰ্ক বুলি শব্দবোৰ শুদ্ধকৈ ক'ব পাৰিছে তেওঁ মানে কি মানে বৰ্ণবোৰ কি কৈছে বা কিখিনি পঢ়াখিনিতে শুদ্ধকৈ জাস্ট পঢ়িবহে পাৰিছে ইয়াৰ অৰ্থখিনিতেও মানে জানে নাজানে এটো আমাক স্পষ্টকৈ দিয়া নাই আমি যদি চাব যাও এটো শুদ্ধ নহব মানে পঠন বুলি কোৱাৰ লগে লগে আমি কি হ'ব যে তেওঁ যে পঢ়ি গৈছে পঢ়ি যোৱাৰ লগে লগে তেওঁ গোটেইখিনি অৰ্থ বুজি পাব লাগিব তেতিয়াহে আমি তাক পঠন বুলি ক'ব পাৰো সো ইয়াত মানে অৰ্থৰ কথা কোৱাই হোৱা নাই মাত্ৰ কৈছে বৰ্ণ আৰু উচ্চাৰণবোৰ সম্পৰ্ক কি সেইখিনি তেওঁ উচ্চাৰণ কৰিবলৈ মানে ধুনীয়াকৈ উচ্চাৰণ কৰিবহে পাৰিছে জাস্ট সো এটো শুদ্ধ নহব বিত কৈছে যে পঠন হৈছে অৰ্থ পাবৰ কাৰণে বা কৰা চিহ্নবোৰৰ বিসংকৃতিকৰণ ইয়াত কৈছে পঠন হৈছে অৰ্থ পাবৰ কাৰণে পঠন মানে অকল মানে উচ্চাৰণ কৰিলেই নহব সেই উচ্চাৰণ কৰা বস্তুখিনি বা পাঠৰ অৰ্থ কি সেইখিনি আমি বিসংকৃতিকৰণ কৰিব পাৰিব লাগিব বা তাৰ অৰ্থখিনি আমি বিচাৰি উলিয়াব লাগিব বা আমি পঢ়াৰ লগে লগে সেইখিনি আমাৰ মনত আহিব লাগিব তেতিয়াহে আমি তাক মানে প্ৰকৃততে পঠন বুলি ক'ব পাৰো সো আমি যদি চাব যাও মানে বি টো শুদ্ধ হয় এটো অশুদ্ধ আৰু বি টো শুদ্ধ সো তেনেকুৱা ধৰণৰ অপচন আছে অপচন নম্বৰ 2 যে এ অশুদ্ধ বি অশুদ্ধ অপচন নম্বৰ 2 টোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ 102 নম্বৰ কোৱেশ্চনত কি কৈছে চাব 102 নম্বৰ কোৱেশ্চনত কৈছে যে এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ শ্ৰৱণ মূল্যায়ন কৰিবৰ কাৰণে তলত দিয়া কোনটো কাৰ্য কৰিব ইয়াত কৈছে এগৰাকী শিক্ষকে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীক শ্ৰৱণ মূল্যায়ন কৰিবৰ কাৰণে কোনটো কাৰ্য কৰিলে বেছি ভাল হ'ব অপচন নম্বৰ 1 ত কৈছে সাধু এটা দি বা সাধু এটা কৈ দি হেতু বুজি পোৱাৰ আধাৰত ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন সুধিব আমি যদি চাব যাও এটোই হ'ব ইয়াৰ মানে শুদ্ধ উত্তৰ হ'ব লাগে ইয়াত কি কৈছে মানে শ্ৰৱণৰ মানে মূল্যায়ন কৰিব বিচাৰিছে ন শ্ৰৱণ মূল্যায়ন কৰিবলৈ হলে আমি কি কৰিব লাগিব যেতিয়া ছাত্ৰ-ছাত্ৰীসকলক এটা সাধু কৈ দিছো আৰু সেই সাধুটোৰ পৰা মাজতে যদি কিবা এটা কোৱেশ্চন সুধি দিও তেতিয়া আমি গম পাম যে তেওঁলোকে কিমান দূৰ শুনিছে বা তেওঁলোকে মনোযোগেৰে শুনিছে নে নাই তেতিয়া আমি কি কৰিব পাৰিম তেওঁলোকৰ শ্ৰৱণ যিখিনি আছে সেইখিনি আমি জুখিব পাৰিম সো আমি যদি চাব যাও অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 103 ত কি কৈছে চাব 103 ত কৈছে যে এটা খালি ঠাই দিছে যে দেশ ভাষাৰ অৰ্থৰ সৈতে সম্পৰ্কিত মানে ইয়াত চাৰিটা অপচন দিছে তাৰ ভিতৰত কোনটো ভাষাৰ অৰ্থৰ সৈতে সম্পৰ্কিত আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে শব্দাৰ্থ তত্ত্ব আমি যদি চাব যাও এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ শব্দাৰ্থ তত্ত্বই কি হ'ব ভাষাৰ অৰ্থৰ সৈতে সম্পৰ্কিত হ'ব তাৰ পিছত কৈছে বাক্য তত্ত্ব বাক্যবোৰৰ লগতহে সম্পৰ্কিত হ'ব বাক্যবোৰত মানে কেনেকুৱা ধৰণৰ বাক্য এটা গঠন কৰিম তাত এই বাক্যটোৰ অৰ্থ কি হ'ব বা এই বিভিন্ন ধৰণৰ যি কথা থাকিব তাত মানে কেনেকুৱা ধৰণৰ বাক্যটো গঠন হৈছে হেতু বাক্য তত্ত্বৰ লগত জড়িত ৰূপ তত্ত্ব হলে ৰূপৰ কথা থাকিব বা ধ্বনি তত্ত্ব হলে কি হ'ব থাকিব ধ্বনিৰ কথা থাকিব সো আমাক সুধিছিলে অৰ্থৰ সৈতে সম্পৰ্কিত সো ইয়াত হ'ব অৰ্থ তত্ত্ব শুদ্ধ উত্তৰ এটাও নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 104 কোৱেশ্চন নম্বৰ 104 ত কি কৈছে চাব যে তলত দিয়া কোনটো ভাষা শিকনৰ আদৰ্শ নহয় ইয়াত কৈছে যে তলৰ যে চাৰিটা অপচন দিছে তাৰ ভিতৰত কোনটো ভাষা শিকনৰ আদৰ্শ নহয় আমি ক'ব লাগে ইয়াত নহয় বুলি কৈছে চাব এটো মনত ৰাখিব ইয়াত অপচন নম্বৰ 1 ত কৈছে যে শিকনৰ প্ৰতি ভিন ভিন অভিগমন অনুসৰি শিকোৱা ভিন ভিন হ'ব পাৰে ইয়াত কৈছে শিকনৰ যি ভিন ভিন অভিজ্ঞতা থাকে বা অভিগমন থাকে সেই অনুসৰি শিকনবোৰ কি হ'ব পাৰে ভিন ভিন হ'ব পাৰে সো এটো শুদ্ধ হ'ব 2 ত কৈছে যে ভাষা যোগাযোগৰ এক
সাধন এইটো শুদ্ধ হয় ভাষা কি কৰোঁ আমি ভাষাৰ জৰিয়তে এজনে আনজনৰ আগত আমাৰ মনৰ কথাখিনি প্ৰকাশ কৰোঁ বা আমি এজনে আনজনৰ লগত যোগাযোগ স্থাপন কৰোঁ অপশ্যন নম্বৰ 2টো শুদ্ধ হ'ব তিনিত কৈছে যে ব্যাকৰণৰ গঠন বা সূত্ৰসমূহ মুখস্থ কৰি ভাষা শিকা হয় এইটো মানে শুদ্ধ নহ'ব আমাক কোনটো শুদ্ধ নহয় বুলি কৈছিল ন অপশ্যন নম্বৰ 3টোৱে অশুদ্ধ হয় এইটোৱে শুদ্ধ উত্তৰ হ'ব তাৰপিছত 4 নম্বৰত কৈছে যে ভাষাৰ শিকনি জ্ঞান আৰু দক্ষতা উভয়ৰে পাৰদৰ্শিতা জড়িত কৰে এইটো যদি চাব যায় এইটো শুদ্ধ হয় সো আমাক কোনটো নহয় বুলি সুধিছিলে তিনিটো নহয় এতিয়া 105 নম্বৰ কোৱেশ্চনটো 105 নম্বৰ কোৱেশ্চনত কি কৈছে চাব যে এগৰাকী শিক্ষকে ব্লেকবোৰ্ডৰ সমাজত এটা শব্দ লিখি দি ছাত্ৰ-ছাত্ৰীবোৰক এই শব্দটোৰ সৈতে সম্পৰ্কিত যিমান পাৰে সিমান শব্দ তেওঁলোকে কি কৰিছে ভাবিবলৈ দিছে শিক্ষকগৰাকী এই কাৰ্যটোৰ উদ্দেশ্য কি ইয়াত কৈছে যে এগৰাকী শিক্ষকে ব্লেকবোৰ্ডৰ মাজত এটা শব্দ লিখি দিছে আৰু সেই শব্দটোৰ লগত সম্পৰ্কিত থকা কেনেকুৱা ধৰণৰ শব্দ আমি গঠন কৰিব পাৰোঁ বা সেই শব্দটোৰ লগত সম্পৰ্কিত যিমান শব্দ আছে ছাত্ৰ-ছাত্ৰীসকলক কি কৰিছে ভাবিবলৈ কৈছে আৰু এনেকুৱা ধৰণৰ ভাবিবলৈ কৈ এই কাৰ্যটোক আমি কি বুলি ক'ব পাৰোঁ শিক্ষকজনে এনেকুৱা ধৰণৰ যে কাৰ্য কৰিলে এই কাৰ্যটোক আমি কি বুলি ক'ব মানে পাৰোঁ অপশ্যন নম্বৰ 1ত কৈছে শব্দ ভাণ্ডাৰ বৃদ্ধি কৰা ইয়াক আমি শব্দ ভাণ্ডাৰ বৃদ্ধি কৰাৰ কাৰণে কৰিব পাৰোঁ অপশ্যন নম্বৰ 1টোৱে শুদ্ধ হ'ব যে যেতিয়া আমি এটা শব্দ লিখি দিম আৰু সেই শব্দটোৰ লগত সম্পৰ্কিত থকা বিভিন্ন ধৰণৰ শব্দ আমি ক'বলৈ দিম তেতিয়া তেওঁলোকৰ কি হ'ব শব্দ ভাণ্ডাৰ লাহে লাহে বৃদ্ধি হৈ গৈ থাকিব তেওঁলোকে নতুন নতুন শব্দৰ লগত কি হ'ব পৰিচয় হ'ব অপশ্যন নম্বৰ 1টোৱে শুদ্ধ হ'ব এতিয়া এখন নেক্সটলৈকে ইয়াত কি কৰিছে এটা মানে কি দি আছে কবিতা দি আছে আৰু এই কবিতাটোৰ পৰা কিছুমান কোৱেশ্চন দি আছে এইখিনি আমি কবিতাটো পঢ়ি এইখিনি সলভ কৰিব লাগিব সো ইয়াত আমি চাই ল'ম কেনেকুৱা ধৰণৰ মানে কোৱেশ্চন দি আছে আগতে আপোনালোকে কি কৰিব যদি মানে বিচাৰে যে পাঠটো মানে কবিতাটো অলপ পঢ়ি চাওঁ সো আপোনালোকে একেবাৰে জলদি পঢ়িব লাগিব ইমান মানে যদি আপোনালোকে গভীৰভাৱে অৰ্থ বুজি পঢ়িব খোজে তেতিয়া কেতিয়াও কি কৰিব নোৱাৰিব এই পেজেছখিনি আপোনালোকে সলভ কৰিবলৈ মানে সময় নাপাব এনেই পেজেছখিনি ইজিয়ে থাকে কিন্তু সময় অলপ লাগে ন সো এই কাৰণে আপোনালোকে কি কৰিব প্ৰথমে এই মানে কোৱেশ্চনটো কি কৈছে সেইখিনি চাই আপোনালোকে পেজেছটো সলভ কৰিবলৈ চেষ্টা কৰিব ইয়াত চাব 106 নম্বৰ মানে কি কৈছে মানে পেজেছৰ পৰা মানে এটা কবিতাৰ পৰা কি কৈছে যে টুকুৰা প্ৰজালৈ কোন উভতি আহিছে ইয়াত কৈছে যে টুকুৰা যি প্ৰজাৰ কথা কৈছে কবিতাটোৰ মাজতে আছে চাগে যে টুকুৰা প্ৰজাটোলৈ মানে কোনে উভতি আহিছে আমি ক'ব লাগে ইয়াত চাব আপোনালোকে আমি যদি অলপ পঢ়ি চাওঁ মানে কবিতাটো কি কৈছে ইয়াতে গধূলি হৈছে মলয়া বৈছে বেলিটি গৈছে বুঢ়ী সোণালী বৰণে পৰি হাবিবনে চমকে পৃথিৱী জুৰি ৰঙালী ছবিটি বুকুতে হাবতি নাচিছে দিবৰো নৈ জপনা জপিছে ইয়াত কি কৈছে চাব জপনা জপিছে ৰখীয়া চপিছে দমৰা দামৰি লৈ চৰাই চিৰিকটি আহিছে উলটি আপোন বাহলৈ উৰি তাৰপিছত চাব ইয়াত কি কৈছে আপোন বাহলৈ চৰাই চিৰিকটিবোৰ উৰি আহিছে তাৰপিছত কৈছে আকৌ যে হালোৱা সজোৱা কানিয়া ভঙোৱা টুকুৰা প্ৰজালৈ ঘূৰি ইয়াত যদি চাব যে ইয়াতেই আছে ন কিন্তু মানে হালোৱা সজোৱা কানিয়া ভঙোৱা টুকুৰা প্ৰজালৈ কি কৰিছে তেওঁলোকে ঘূৰি আহিছে ইয়াত যদি চাব যাওঁ আমি 3 নম্বৰ অপশ্যনটো যিটো দি আছে মানে হালোৱা সজোৱা কানিয়া মানে ভঙোৱা এনেকুৱা ধৰণৰ কি কৰিছে তেওঁলোকে টুকুৰা প্ৰজালৈ ঘূৰি আহিছে তেওঁলোকৰ নিজৰ তাৰপিছত চাব ইয়াতে মানে গ্ৰামাৰৰ এটা কোৱেশ্চন দি আছে 107 নম্বৰত 108 নম্বৰত কৈছে পদ্ধতিত থকা বৈছে গৈছে বৰণ ডিব্ৰু নৈ লৈ হৈ এই যে শব্দবোৰ দি আছে এই শব্দবোৰৰ একাধিক্ৰমে থকা তেওঁলোকৰ কোমল ৰূপটো আমি বিচাৰি উলিয়াব লাগে কোমল ৰূপ বুলি কোৱাৰ লগে লগে আমি যেনেকুৱা ধৰণৰ শব্দ সাধাৰণতে ব্যৱহাৰ কৰোঁ ইয়াত যদি আমি চাব যাওঁ বৈছেটো আমি এনেকুৱা ধৰণৰ নিলিখি আমি বৰ লগত ঐ লগাই দিব পাৰোঁ ন বৈছে এনেকুৱা ধৰণৰ আমি লিখিব পাৰোঁ আৰু এইটোৱে ইয়াৰ কোমলতম ৰূপ হ'ব সো ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 4ত যে দি আছে চাব বৈছে মানে ইয়াত বৈছে বুলি দি আছিল ন সো ইয়াতে বৈছে ইয়াত মানে কোমলতম ৰূপ তাৰপিছত গৈছে হস্যইটো লগাই নিদি আমি কি কৰিব পাৰোঁ ঐ কাৰ লগাই দিব পাৰোঁ গৈছে তাৰপিছত কৈছে বৰণটোক আমি কি বুলি ক'ব পাৰোঁ বৰ্ণ বুলি ক'ব পাৰোঁ তাৰপিছত কৈছে ডিব্ৰুক আমি ডিব্ৰু বুলি লিখিব পাৰোঁ তাৰপিছত নৈটোক নদী বুলি ক'ব পাৰোঁ বা নৈ বুলি মানে যিটো কোৱা হয় ঐ কাৰ লগাব লাগিব তেতিয়া নাইবা লৈটোক আমি ঐ কাৰ লৈ লগাব পাৰোঁ তাৰপিছত হৈটোক হৈ বুলি লিখিব পাৰোঁ সো আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 4টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত চাব ইয়াত মানে কি কৰিছে 107 নম্বৰটো হৈ গ'ল 108 নম্বৰত কৈছে পৃথিৱী জুৰি কি চমকি উঠিছে এইটো আমি ক'ব লাগে পৃথিৱী জুৰি কি চমকি উঠিছে ইয়াত যদি আমি চাব যে ইয়াত পালো ন আমি পৃথিৱী জুৰি কি চমকি উঠিছে বুলি কবিতা যেতিয়া পঢ়িলো এবাৰ ইয়াত চাব সোণালী বৰণে পৰি হাবিবনে চমকে পৃথিৱী জুৰি মানে ইয়াত কিহৰ কথা কৈছে সোণালী বৰণে পৰি হাবিবন মানে হাবি বৰণত সোণালী বৰণ পৰি মানে পৃথিৱী চমকি উঠিছে বুলি ইয়াত কৈছে ন সো আমি যদি চাব যাওঁ ইয়াত 108 নম্বৰ কোৱেশ্চনটোত আমি কি পাম হাবিয়ে বননিয়ে বিচ্ছুৰিত হোৱা মানে সোণালী ৰং এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে হাবিয়ে বননিয়ে কি কৰিছে বিচ্ছুৰিত হৈছে মানে দেখা পোৱা গৈছে সোণালী ৰং আৰু সেই ৰঙে পৃথিৱী
চমকি তুলিছে। সো অপশ্যন নম্বৰ 1 টো শুদ্ধ হ'ব। তাৰপিছত 109 নম্বৰত কি কৈছে চাব যে পদ্যটোত কোনবিধ কাব্যালংকাৰৰ প্ৰয়োগ পৰিলক্ষিত হৈছে। ইয়াত যদি আমি চাব যাওঁ কেনেকুৱা ধৰণৰ কাব্যালংকাৰৰ ইয়াত ব্যৱহাৰ কৰা হৈছে। আপোনালোকে চাব এবাৰ মানে গধূলি হৈছে বা মলয়া বৈছে বুলি কোৱাৰ লগে লগে মানে এই হৈছে বা বৈছে মানে মিল আছে ন এটা, বা ইয়াত বেলিটি গৈছে গৈছে বুলি কৈছে। সো ইয়াত কি কৰিছে মানে এটা মানে বৰ্ণ ই আৰু চে ই আৰু চে, ইয়াতো ই আৰু চে প্ৰয়োগ কৰিছে ন। সেই মানে দুটা বৰ্ণ কি কৰিছে পুনৰাবৃত্তি ঘটিছে। যেতিয়া আমি পুনৰাবৃত্তি ঘটা বুলি তেতিয়া এনেকুৱা ধৰণৰ বৰ্ণ পাওঁ তেতিয়া আমি তাক কি বুলি ক'ব পাৰোঁ, অনুপ্ৰাস অলংকাৰ বুলি ক'ব পাৰোঁ। আৰু চাব ইয়াতে মানে আৰু এটা মানে স্পেচিফিক কিছুমান অনুপ্ৰাস অলংকাৰ ইয়াত ব্যৱহাৰ কৰিছে। অনুপ্ৰাস অলংকাৰৰ বিভিন্ন ধৰণৰ ভাগ আছে, যেনেকুৱা ধৰণৰ মানে ইয়াত চাব আপোনালোকে বেলিটি গৈছে বুঢ়ী, আকৌ ইয়াত কৈছে চমকে পৃথিৱী জুৰি, ইয়াত কি কৈছে অন্তমিল এটা আছে ন। আকৌ ইয়াত কৈছে নৈ, ইয়াত লৈ কৈছে। সো তেনেকুৱা ধৰণৰ অন্তমিল এটা আছে। সো ইয়াক আমি কি বুলি ক'ব পাৰোঁ, যেতিয়া অন্তমিল থাকিব অন্তানুপ্ৰাস বুলি ক'ব পাৰোঁ। সো ইয়াত আমি যদি চাব যে মেইনলি অনুপ্ৰাস অলংকাৰ ব্যৱহাৰ কৰিছে। অনুপ্ৰাস অলংকাৰৰ যিবোৰ ভাগ আছে সেই ভাগবোৰো ইয়াত কি কৰিছে বিভিন্ন ধৰণৰ ভাগ ব্যৱহাৰ হৈছে। ইয়াক আমি অভাৰঅল অনুপ্ৰাস অলংকাৰ হৈছে বুলি ক'ব পাৰোঁ। সো আমি যদি চাব যাওঁ মানে ইয়াত 109 নম্বৰ কুৱেশ্যনটোত কি হৈছে অনুপ্ৰাস অলংকাৰ ইয়াত ব্যৱহাৰ হৈছে। অপশ্যন নম্বৰ 4 টো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চাব কি কৈছে 110 নম্বৰ কুৱেশ্যনটো কৈছে গধূলি শব্দটোৰ এটা সমাৰ্থকসূচক শব্দ হৈছে। মানে এই গধূলি শব্দটো যে দিয়া আছে এই গধূলি শব্দটোৰ সমাৰ্থকসূচক শব্দ কি আমি ক'ব লাগে। অপশ্যন নম্বৰ 1 দিছে ৰাতি। ৰাতি হ'লে কি আমি ক'ব পাৰোঁ, নিশা বুলি ক'ব পাৰোঁ বা ৰাতি অন্ধকাৰ তেনেকুৱা ধৰণৰ ন সমাৰ্থক শব্দ। সো ইয়াত যদি চাওঁ ৰাতিটো গধূলি নহ'ব। তাৰপিছত কৈছে কানি দুৱৰী, এইটোও নহয়। তাৰপিছত কৈছে আন্ধাৰ, আন্ধাৰ বুলি ক'লে এইটো বেলেগ শব্দ হৈ যাব ন, ৰাতি মানে গধূলিৰ কি নহয়। সো আমি যদি চাব যাওঁ 2 নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। মুনিচুনি বেলা মানে বেলিটো একেবাৰে ডুবি গৈছে, মানে তাৰ অলপ কি আছে এতিয়াও মানে ইফেক্টটো অলপ আছে। সো ইয়াকে আমি কি বুলি ক'ব পাৰোঁ, মানে মুনিচুনি বেলা বা গধূলিৰ সময় বুলি আমি ক'ব পাৰোঁ। বা সময় কি হৈছে বেলাটো একেবাৰে বা বেলিটো একেবাৰে কি হৈছে মানে ডুবিব ধৰিছে, সেই তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিক আমি কি বুলি ক'ব পাৰোঁ, গধূলি বা মুনিচুনি বেলা বুলি ক'ব পাৰোঁ। তাৰপিছত 111 নম্বৰ কুৱেশ্যনত কি কৈছে চাব। 111 নম্বৰ কুৱেশ্যনত কৈছে যে পদ্যটোত কিহৰ বৰ্ণনা কৰা হৈছে। ইয়াত যদি আমি চাব যে পদ্যটোত অভাৰঅল কিহৰ বৰ্ণনা কৰা হৈছে। আমি ইয়াত প্ৰকৃতিৰ বৰ্ণনা পালো ন, প্ৰকৃতিৰ বিভিন্ন ধৰণৰ বৰ্ণনা কৰিছে। ইয়াত অপশ্যন নম্বৰ 1 কৈছে কেৱল প্ৰকৃতিৰ মানে ৰূপৰ বৰ্ণনা। ইয়াত কেৱল শব্দটো লগাই দিছে ন, ইয়াতকে আমি বেটাৰ অপশ্যন আৰু পাব পাৰোঁ। 2 নম্বৰত কৈছে যে সন্ধ্যাৰ প্ৰকৃতিৰ লগত মানুহৰ দিনান্তৰ বৰ্ণনা। আমি যদি চাব যে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। মানে সন্ধ্যাৰ কথা ইয়াত বৰ্ণনা কৰি আছিলে ন, আৰু সন্ধ্যাৰ যি প্ৰকৃতিৰ বৰ্ণনা তাৰ লগতে মানুহৰ দিনান্তৰ বৰ্ণনা মানে গোটেই দিনটো মানুহে কাম কৰাৰ পিছত সন্ধিয়াৰ সময়ত কি কৰিছে মানুহে নিজৰ ঘৰলৈ উভতি আহিছে, তেনেকুৱা ধৰণৰ এটা বৰ্ণনা আমি পাইছোঁ। সো আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সটলৈকে ইয়াত আকৌ এটা কি কৰিছিলে পেৰেগ্ৰাফ দিয়া আছিল, আৰু এই পেৰেগ্ৰাফৰ পৰা কিছুমান কুৱেশ্যন দিয়া আছে, এইখিনি আমি সলভ কৰিব লাগে। ইয়াতে আমি কি কৰিম মানে পেৰেগ্ৰাফটো পঢ়ি নাচাওঁ, ইয়াত আমি মানে কুৱেশ্যনবোৰ চাম আগতে, কুৱেশ্যনবোৰ কেনেকুৱা আছে সেই হিচাপত আমি পেৰেগ্ৰাফৰ পৰা বিচাৰি উলিয়াম। ইয়াত চাব 112 নম্বৰ কুৱেশ্যনত কি দিছে, আহোমসকলৰ শাসনকালত কাঁহ পিতলৰ কাম কৰা মুছলমান লোকসকলক কি বুলি জনা যায়। মানে ইয়াত কি কৈছে যে আহোমৰ শাসনকালত কাঁহ পিতলৰ মানে কাম যিখিনি মানুহে কৰিছিল বা মুছলমান মানুহে যিখিনি কৰিছিলে সেই মুছলমান মানুহখিনিক আমি কি বুলি ক'ব পাৰোঁ। ইয়াত চাব এই যিটো কুৱেশ্যন দি আছে এইটো মানে এই পেৰেগ্ৰাফটোৰ যে দিয়া আছে অলপ দীঘলীয়া পেৰেগ্ৰাফ হয় ন, আৰু এই পেৰেগ্ৰাফটো একেবাৰে লাষ্টৰ ফালে যদি আমি চাব যাওঁ আপোনালোকে এবাৰ পঢ়ি চাব, নিজে মানে সলভ কৰিবলৈ চেষ্টা কৰিব। ইয়াত চাব যাব মানে ইয়াত লাষ্টৰ ফালে যদি আমি চাব যাওঁ আনহাতে আহোমসকলৰ কাঁহ পিতলৰ সৈতে জড়িত ইছলাম ধৰ্মাৱলম্বী লোকসকলক মৰিয়া বুলি জনা যায়। ইয়াত আমি পালো ন মানে এই আহোমসকলৰ সময়ত কাঁহ পিতলৰ সৈতে জড়িত হৈ থকা ইছলাম ধৰ্মাৱলম্বী লোকসকল যে আছিলে তেওঁলোকক আমি মৰিয়া বুলি জানো। ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে মৰিয়াসকল জড়িত হৈ আছিলে। তাৰপিছত চাব 113 নম্বৰ কুৱেশ্যনটোত কি কৈছে। 113 নম্বৰ কুৱেশ্যনটোত কৈছে যে দেশী মুছলমানসকলক মূলতঃ কোন ঠাইৰ বাসিন্দা বা দেশী মুছলমানসকল যে আছে এইবোৰ আমি মূলতে কোন ঠাইৰ বাসিন্দা বুলি ক'ব লাগে। আমি যদি চাব যে দেশী জনগোষ্ঠী কোনখিনি ঠাইত আছে, এইটো জেনেৰেল নলেজৰ পৰা আমি ক'ব পাৰোঁ যে দেশী জনগোষ্ঠী বুলি আমি গোৱালপাৰাৰ যিখিনি মানুহ আছে সেইখিনি মানুহক মানে জানো। ইয়াত আমি যদি চাওঁ ইয়াত মানে লাষ্টৰ ভালেই আছে এইটো। তাৰপিছত কৈছে চাব ইয়াত মৰিয়াসকল অৱস্থিত উজনি অসমৰ কিছু অঞ্চল নগাঁও জিলা, নামনি, গুৱাহাটী, উজান বজাৰ আৰু হাজোত পোৱা যায়। আৰু তাৰপিছত কৈছে দেশীসকল মূলতঃ অবিভক্ত গোৱালপাৰা জিলাৰ বাসিন্দা। সো আমি যদি চাব যাওঁ অপশ্যন নম্বৰ যিটো 1 দি আছে অবিভক্ত গোৱালপাৰাৰ বাসিন্দা হয় দেশী মুছলমানসকল। সো অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত চাব কি কৈছে 114 নম্বৰ কুৱেশ্যনত কৈছে যে মূলতঃ কোচ ৰাজবংশী, মেচ, কছাৰী আদি থলুৱা জনগোষ্ঠীৰ পৰা ইছলাম ধৰ্মৰ দীক্ষিতলৈ ধৰ্মান্তৰিত হোৱা লোকসকল হৈছে। ইয়াত কি কৈছে মূলতঃ কোচ বা ৰাজবংশী বা মেচ, কছাৰী আদি যিসকল থলুৱা জনগোষ্ঠী আছিলে
তেওঁলোকৰ পৰা ইছলাম ধৰ্মত দীক্ষিত হোৱা বা ধৰ্মান্তৰিত হোৱা লোকসকল কোন হয় অপশ্যন নম্বৰ 1 কৈছে মেজ কছাৰী 2 কৈছে দেখি 3 কৈছে মৰি আৰু 4 কৈছে কোচ ৰাজবংশী আমি যদি চাব যাওঁ ইয়াত মানে এই তিনিটা কোশ্চেন একেলগে আছে আনসাৰ ইয়াত তাৰপিছত যদি আমি চাব যাওঁ অবিভক্ত গোৱালপাৰাত কোচ ৰাজবংশী ভাষা সংস্কৃতি সম্পন্ন ইছলাম ধৰ্মাৱলম্বী খিলঞ্জীয়া লোকসকল দেখি মুছলমান বুলি জনা যায় ইয়াত কোচ ৰাজবংশী বা যিসকল মানুহ আছিল তেওঁলোকৰ পৰা ধৰ্মান্তৰিত হোৱা লোকসকলক আমি কি বুলি জানো দেখি মুছলমান বুলি জানো ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ যেটো 2 দিয়া আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ দেখি জনগোষ্ঠী বা দেখি মানে মুছলমান বুলি আমি ক'ব পাৰো তাৰপিছত 115 নম্বৰত কি কৈ চাব যে ৰজা হস্তৱ হাছানে কোন দেশ জয় কৰিছিলে মানে ইয়াত ৰজা হস্তৱৰ কথা আছে আৰু সেই হস্তৱ ৰজাজনে কি কৰিছিলে কোনখন দেশ জয় কৰিছিলে আমি ক'ব লাগে ইয়াত যদি আমি চাওঁ মানে ফাৰ্স্ট প্যাৰাগ্ৰাফটোতে দিয়া আছে এটো ইয়াত চাব এই যেটো মানে লাইন দিয়া আছে ইয়াতে ইছলাম ধৰ্মত সূচনা তুৰস্কৰ ৰজা হস্তৱ হাছানে চীন জয় কৰি উভতাৰ পথত মানে ৰৈ যোৱা কিছু সৈনিকৰ পৰা হয় ইয়াত আমি যদি চাব যাওঁ ধৰ্মৰ সূচনা তুৰস্কৰ ৰজা হস্তৱ হুছেইনে চীন পৰাজয় কৰিছিলে মানে চীনক কি কৰিছিলে জয় কৰিছিলে সো আমি যদি চাব যাওঁ ইয়াত অপচন নম্বৰ কি দিয়া আছিল ইয়াত অপচন নম্বৰ দিয়া আছিল জাপান তুৰস্ক মানে তুৰস্কৰে আছিল ন ৰজা হস্তৱ তুৰস্কৰ ৰজা আছিল আৰু তেওঁ মানে চীন দেশ জয় কৰিছিলে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ চীন দেশ তেওঁ কি কৰিছিলে জয় কৰি উভতি আহিছিলে সো আপোনালোকে কি কৰিব ওপৰে মানে আগতে কোশ্চেনবোৰ চাই লও চাই কি কৰিব ওপৰে সেই কোশ্চেন হিচাপত আপোনালোকে হেতু প্যাৰাগ্ৰাফটো স্ক্যানিং কৰি আপোনালোকে সেই কিওয়াৰ্ডটো বিচাৰি উলাই হেতু সলভ কৰিবলৈ চেষ্টা কৰিব তেতিয়া সময় অলপ কম যাব তাৰপিছত আমি চাব যে 116 নম্বৰ কোশ্চেনত কি দিয়া আছে বৈবাহিক শব্দটোৰ প্ৰত্যয় ভাঙি দেখুৱা ইয়াত যি বৈবাহিক শব্দটো দি আছে এটো আমি প্ৰত্যয় ভাঙিলে কেনেকুৱা ধৰণৰ হ'ব ইয়াত চাব ব্যাকৰণৰ পৰা আমি চালো কেইবাটাও কোশ্চেন আহিছে ইয়াত মানে এটা পেপাৰত কি 30টা কোশ্চেনৰ ভিতৰত মানে 15টা পেডাগজি থাকে ন আৰু প্যাৰাগ্ৰাফৰ পৰা অন্তত 4টা বা 5টা কোশ্চেন ব্যাকৰণৰ পৰা আহিছে চাব ইয়াতে আমি অলৰেডি 4টা মান পালো আকৌ এটা দিছে যে বৈবাহিক শব্দটোৰ প্ৰত্যয় ভাঙিলে কেনেকুৱা ধৰণৰ হ'ব সো আমি যদি চাব যাওঁ বৈবাহিক ইয়াত এটা মূল শব্দ থাকিব ন প্ৰত্যয় মানে কি এটা মূল শব্দ থাকিব আৰু তাৰ পিছত আমি কিছুমান উপশব্দ লগাই আমি হেইটো গঠন কৰিব প্ৰত্যয় শব্দ তেনেকুৱা ধৰণৰ লগাই আমি এই মূল শব্দটোৰ অৰ্থ সলনি কৰি কি কৰো প্ৰত্যয় গঠন কৰিছে আমি যদি চাব যাওঁ বিবাহ বৈবাহিক বুলি কোৱাৰ লগে লগে বিবাহ আৰু ইক ইয়াত এই যেটো অপচন নম্বৰ 4 আছে বিবাহ আৰু ইক মানে বিবাহৰ লগত ইক প্ৰত্যয় লগ লাগি এই বৈবাহিক শব্দটো হৈছে আৰু চাব যাওঁ ইয়াত কি হৈছে কেনেকুৱা ধৰণৰ প্ৰত্যয় কোনটো প্ৰত্যয় কৃত প্ৰত্যয় হৈছে না তদ্ধিত প্ৰত্যয় হৈছে সো ইয়াত চাব বিবাহ যি শব্দটো দি আছে এটো নাম শব্দ হয় ন নাম শব্দৰ পিছত যদি আমি তেনেকুৱা ধৰণৰ প্ৰত্যয় লগ লগাই মানে প্ৰত্যয় কৰো তেতিয়া আমি তাক কি বুলি ক'ব পাৰো মানে তদ্ধিত প্ৰত্যয় বুলি ক'ব সো ইয়াত তদ্ধিত প্ৰত্যয় হৈছে আৰু যদি মানে কি হয় ধাতু থাকে ধাতুৰ পিছত যদি আমি মানে তেনেকুৱা ধৰণৰ শব্দ লগাই আমি প্ৰত্যয় গঠন কৰো তাক আমি কৃত প্ৰত্যয় বুলি ক'ব সো ইয়াত অপচন নম্বৰ 4 টো হ'ব শুদ্ধ উত্তৰ তাৰপিছত চাব ইয়াত কি কৈছে 117 নম্বৰ কোশ্চেনত কৈছে যে উদ্ধৃত ৰচনা খণ্ডত থকা মুষ্টিমেয় শব্দটোৰ অৰ্থ হল ইয়াত যে মুষ্টিমেয় শব্দটো দি আছে এই মুষ্টিমেয় শব্দটোৰ অৰ্থ কি আমি ক'ব লাগে ইয়াত অপচন 1 তে আছে মুষ্টি যুদ্ধ ইয়াত যুদ্ধ কথা কোৱা হোৱা নাই ন মুষ্টিমেয় বুলি কৈছে মানে এমুঠিত যিমান আতে আৰু এমুঠিত যিমান ধৰে তাকে আমি মানে মুষ্টিমেয় বুলি ক'ব পাৰো সো ইয়াত যদি আমি চাব যে অপচন নম্বৰ 3 টো যদি আছে এমুঠিমান মাত্ৰ সো অপচন নম্বৰ 3 টোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ 118 নম্বৰ কোশ্চেনত কি কৈছে চাব 118 নম্বৰ কোশ্চেনত কৈছে তুৰ্কী সেনাপতি বখতিয়াৰ খিলজি কামৰূপত প্ৰৱেশ কৰাৰ সময়ত কামৰূপৰ কোনজন শাসকে তেওঁৰ সেনাবাহিনীক পৰাস্ত কৰিছিলে মানে যেতিয়া তুৰ্কীৰ সেনাপতি বখতিয়াৰ খিলজিয়ে আমাৰ অসমত প্ৰৱেশ কৰিছিলে আৰু অসমত প্ৰৱেশ কৰি মানে কি কৰিছিলে কোনজন ৰজাই সেই সময়ত শাসন কৰিছিল আৰু তেওঁ পৰাজয় কৰিছিলে আমি ক'ব লাগে ইয়াত যদি আমি চাব যাওঁ প্যাৰাগ্ৰাফটোৰ মানে প্ৰথম ভাগত এটো দিয়া আছে ইয়াত চাব 1205-6 খ্ৰীষ্টাব্দত তিব্বত চীন জয় কৰাৰ মানে মানসেৰে বংগীয় বা বংগৰ তুৰ্কী সেনাপতি বখতিয়াৰ খিলজিৰ নেতৃত্বত কামৰূপত প্ৰৱেশ কৰা মুছলমান সৈন্যসকলক কামৰূপৰ ৰজা পৃথুৰ হাতত মানে শোচনীয়ভাৱে পৰাস্ত হৈ তাৰ মানে কি হৈছিলে এই পৃথু ৰজা যে আছিল সেই সময়ত শাসন কৰি আছিল আৰু সেই পৃথু ৰজাৰ শাসন কালতে কি কৰিছিলে বখতিয়াৰ খিলজি আহিছিল আৰু তেওঁ কি কৰিছিলে পৃথুৰ হাতত পৰাজয় বৰণ কৰিছিল সো আমি যদি চাব যাওঁ মানে ইয়াত 118 নম্বৰ কোশ্চেনটো আছিল ন 118 নম্বৰ কোশ্চেনটো অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে পৃথু ৰজাৰ হাতত কি কৰিছিলে পৰাজয় বৰণ কৰিছিলে তাৰ পিছত কৈছে 119 নম্বৰ কোশ্চেনত কি কৈছে আলী মেছৰ বিষয়ে শুদ্ধ উক্তিটো বাছি উলিওৱা ইয়াত আলী মেছৰ বিষয়ে 4টা উক্তি দি আছে তাৰ ভিতৰত কোনটো মানে
অশুদ্ধ উক্তি আমি বাছি উলিয়াব লাগে সো আমি আলিমেছৰ বিষয়ে অলপ চাম এতিয়া ক'ত দি আছে চাব আলিমেছৰ বিষয়ে ক'ত দি আছে আমি অলপ চাম এতিয়া ইয়াত চাব ইয়াৰ এই লাইনটো যে আমি পঢ়িলো অলৰেডি এই লাইনটোৰ পিছতে দিয়া আছে যে ৰজা পৃথুৰ হাতত যেতিয়া পৰাজয় কৰিছিল উল্লেখযোগ্য যে বক্তিয়াৰ খেলজিক বাট দেখুৱাই লৈ আহিছিল মানে আলিমেছ নামৰ এজন ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা জনজাতীয় ৰজা ইয়াত কি কৈছে আলিমেছৰ বিষয়ে কৈছে যে বক্তিয়াৰ খেলজিক বাট দেখুৱাই আনিছিলে কোনে এই আলিমেছে আনিছিলে আৰু তেওঁ কি আছিলে ইছলাম ধৰ্মত ধৰ্মান্তৰিত হোৱা মানে জনজাতীয় ৰজা আছিলে তেওঁ মানে প্ৰথম আছিলে তেওঁ ইছলাম ধৰ্মত ধৰ্মাৱলম্বী মানে ধৰ্মত দীক্ষিত হোৱা লোক আছিলে তেওঁ আৰু তেওঁ এজন জনজাতীয় ৰজা আছিল তাৰপিছত কৈছে বুৰঞ্জীত তেওঁকে প্ৰথম ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত জনজাতীয় ৰজা বুলি জনা যায় আৰু তেওঁ কি আছিলে প্ৰথম ইছলাম ধৰ্মত দীক্ষিত হোৱা প্ৰথম ৰজা আছিলে সো আমি যদি চাব যাওঁ ইয়াত মানে অপচন কেইটাত কি দিয়া আছিলে অপচন কেইটাত দিয়া আছিলে যে আলিমেছৰ বিষয়ে অশুদ্ধ উক্তিটো বাছি উলিয়াব দিছিলে ন অপচন নম্বৰ 1 কৈছে আলিমেছ ইছলাম ধৰ্মাৱলম্বীৰ ঘৰত জন্ম হৈছিল সো আমি যদি চাব যাওঁ এটোয়ে মানে শুদ্ধ হ'ব মানে আমাক কোনটো ভুল এটো বা কোনটো অশুদ্ধ হেতু বিচাৰি উলিয়াব দিছিলে ন সো এটোয়ে ভুল আছে তেওঁ ধৰ্মত ইছলাম ধৰ্মত কি হৈছিলে মানে দীক্ষিত হৈছিলে ধৰ্ম গ্ৰহণ কৰিছিলে তেওঁ সো এটো তেওঁ জন্মগ্ৰহণ তেনেকুৱা ধৰণৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ ঘৰত হোৱা নাছিলে অপচন নম্বৰ 1 টোৱে শুদ্ধ হ'ব 2 নম্বৰত কৈছে আলিমেছ বক্তিয়াৰ খেলজিক বাট দেখুৱাইছিল এটো আমি পালো ন বাট দেখুৱাইছিলে 3 নম্বৰত কৈছে ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন জনজাতীয় ৰজা আছিল আলিমেছ এটোও শুদ্ধ হয় আলিমেছ আছিল এজন জনজাতীয় ৰজা আমি এই তিনিটাই কি পালো শুদ্ধ বুলি পালো ন সো এই তিনিটাই শুদ্ধ হয় সো আমাক কোনটো অশুদ্ধ বুলি কৈছিলে 1 টো অশুদ্ধ হয় এতিয়া নেক্সট কোৱেশ্চনটোলে 120 নম্বৰ কোৱেশ্চন কি কৈছে জিকিৰ সমূহৰ ৰচক কোন আছিল জিকিৰ সমূহৰ ৰচক কোন আছিল আমি ক'ব লাগে এটো আমি এনেও জানো জিকিৰ সমূহ কোনে ৰচনা কৰিছিল হযৰত আজান ফকিৰ যে আছিল আজান পীৰ আছিল তেৱে জিকিৰ সমূহ ৰচনা কৰিছিল কিন্তু আমি যদি মানে ইয়াত পেৰাগ্ৰাফটো চাও পেৰাগ্ৰাফটো দিয়া আছে মানে জিকিৰ সমূহ কোনে ৰচনা কৰিছিল বুলি ইয়াত চাব কি দি আছে যে হযৰত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ সমূহ তাৰেই উদাহৰণ মানে ইয়াত যদি আমি চাব যাও এই যে হযৰত আজান ফকিৰৰ কথা আমি এনেও মানে এটো জেনাৰেল নলেজৰ পৰাও জানো সো অপচন নম্বৰ 120 নম্বৰ কোৱেশ্চনটোৰ উত্তৰ কি হ'ব অপচন নম্বৰ 3 না হযৰত আজান ফকিৰে কি কৰিছিলে এই জিকিৰ সমূহৰ ৰচনা কৰিছিলে সো বন্ধুসকল আজিৰ ভিডিওটোত মানে এই 30টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ